সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আমিতো ঘোষণা কৰিছে যে এইবাৰ লক্ষ্য 2 লাখ নিযুক্তি, যোৱাবাৰ 1,65,000 নিযুক্তি দিবলৈ আমি সক্ষম হলো। অহা 5টা বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য আছে। স্বাভাৱিকতে শিক্ষা বিভাগত যথেষ্টখিনি ভেকেঞ্চি আছে। বহু লোক প্ৰায় 50,000 শিক্ষক শিক্ষয়িত্ৰী অহা 5টা বছৰত তেওঁলোকে অৱসৰো গ্ৰহণ কৰিব। গতিকে তাৰ বিপৰীতে এক বৃহৎ নিযুক্তি শিক্ষা বিভাগত 5টা বছৰত পৰ্যায়ক্ৰমে হ'ব। যেহেতু মূল্য বৃদ্ধি হৈছে, যাৰ প্ৰভাৱ দেখিছোঁ বিদ্যালয়ত যিটো মধ্যাহ্ন ভোজন দিয়া হয় তাতো প্ৰভাৱ পৰিছে, কাৰণ LP স্কুলখন 6 টকা 8 পইচা দিয়া হয় আৰু ME স্কুল বা হাইস্কুল দিবৰ সম্ভাৱনা আছে আগতীয়াকে বেলেগে দিওঁ। গতিকে আপোনাৰ 6 টকাৰ ভিতৰত চাউলটো সন্নিৱিষ্ট হৈ নাথাকে। 2 নম্বৰ, আমাৰ কমিউনিটি পাৰ্টিচিপেশ্যন ইয়াত এটা থাকে। আমি খুব ইম্পৰ্টেণ্ট কম্পনেণ্ট সমগ্ৰ শিক্ষাৰ, যে শিক্ষানুষ্ঠানটো কেৱল এটা চৰকাৰী অনুষ্ঠান নহয়, ই এটা ৰাজহুৱা অনুষ্ঠান, ইয়াক আমি কওঁ এটা কমিউনিটি ইনষ্টিটিউশ্যন। আৰু এই কমিউনিটি পাৰ্টিচিপেশ্যনটোৰ ওপৰত যেতিয়া ইভালুৱেশ্যন হয়, আমাৰ গুণোৎসৱত যি ইভালুৱেশ্যন হয় বা ভাৰত চৰকাৰৰ যি পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্স ইভালুৱেশ্যন হয়, আমি কমিউনিটি পাৰ্টিচিপেশ্যনটো চাওঁ। গতিকে চৰকাৰৰ ফালৰ পৰা এটা খৰচ আগবঢ়ুৱাইছে, চাউলখিনি আমি দিছোঁ, আৰু তাৰ লগত কুক কাম হেল্পাৰ তেওঁলোকৰ আমি মাননি এটা দিছোঁ। কমিউনিটি পাৰ্টিচিপেশ্যনেৰে এই গোটেই আমাৰ সুন্দৰভাৱে মিড ডে মিলৰ প্ৰগ্ৰেম চলি আছে। ক'ৰ পৰা কোনো অভাৱ অনাটনৰ অভিযোগ আমি নাই পোৱা। সোনকালে, যিমান পাৰোঁ সোনকালে কৰিম। সেইটো মানে 4th গ্ৰেড বা যিসকল কৰ্মচাৰী আমাৰ শিক্ষা বিভাগত, তেওঁলোকৰ প্ৰমোচনৰ কোনো ব্যৱস্থা পূৰ্বে নাছিল। এতিয়া ছাৰ্ভিচ ৰুলখন সংশোধন কৰা হৈছে যে প্ৰমোচনৰ ব্যৱস্থা এটা তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব।